মহেশৰ এখন বাগিচা আছিল। সি তাতেই কাম বন কৰি থাকে। বাগিচাখনত থকা ফল ফুল গছবোৰক সি বহুত ভাল পায়। গাঁৱৰ পৰা বাগিচাখন দূৰত আছিল, সেইবাবে সি কামৰ পৰা উভতোতে বহুত দেৰি হয়। এদিন সেই কথাটোতেই তাৰ পত্নীয়ে তাৰ সৈতে কাজিয়া লাগিলে। নাজানো আৰু আপুনি বাগিচাত এনে কি কাম কৰে যে সদায় ৰাতি ঘৰলৈ আহোঁতে দেৰি হয়। মইতো সদায় কৈ আছোঁ নতুন কাম এটা বিচাৰক, নতুন কাম এটা বিচাৰক। নাই, মোৰ কথা শুনিলেহে। আৰু মইতো কৈছোঁ আপুনি সেই বাগিচাখন বিক্ৰী কৰি দিয়ক। দুখীয়া হ'লে হ'ম। মই তোমাক আকৌ এবাৰ কৈছোঁ, মই সেই বাগিচাখন কেতিয়াও বিক্ৰী নকৰোঁ। তাত থকা ফল ফুল গছবোৰক মই বহুত ভাল পাওঁ। সিহঁতেই মোৰ জীৱন। সিহঁতক এৰি মই একো কামেই কৰিব নোৱাৰোঁ। কিন্তু তুমি হৈছা লোভীয়া, গতিকে তুমি এইবোৰ কথা বুজি নোপোৱা। গতিকে মই তোমাক আৰু বুজাবলৈও নাযাওঁ। কথাখিনি কৈয়ে চিধাই মহেশ গৈ তাৰ বন্ধু হৰেণৰ ওচৰ পালেগৈ। কি হ'ল মোৰ বন্ধু? তোক বৰ খঙত অহা যেন লাগিছে। তই হ'বলা আকৌ মোৰ সৈতে কাজিয়া লাগিলি। তহঁতৰ পৰা যে আৰু উপায় নাই আৰু দেই। কিনো ক'ম আৰু ভাই, সদায় সদায় সেই একেবোৰেই কথা। বাগিচাখন বিক্ৰী কৰি দিব লাগে। তইয়ে কচোন, বাগিচাখনত থকা গছবোৰ ফল ফুলবোৰ বাৰু মই কেনেকৈ বিক্ৰী কৰি দিওঁ? মইনো তোক আৰু কি ক'ম, এইবোৰতো তহঁত দুটাৰ মাজৰ কথা। মই নহ'লে মই আৰু মোৰ পত্নীয়ে মিলি তোৰ পত্নীক কথাবোৰ বুজাম নেকি? নাই নাই, তাই সেইবোৰ কথা একো বুজি নাপায়। কোনেও বুজালেও তাই একো নুবুজে। তাই কেৱল টকা চিনি পায়, টকা। তাই বহুত লোভীয়া হৈ গ'ল। মই যাওঁ মোৰ বাগিচালৈ, মই আজিৰে পৰা তাতেই থাকিম। তাই ঘৰত অকলে অকলে যি কৰে কৰি থাকক। কথাখিনি কৈয়ে মহেশ তাৰ বাগিচালৈ গ'ল আৰু তাতেই শুই পৰিল। আধা ৰাতি হোৱাৰ লগে লগেই সি কিছুমান শব্দ শুনিলে। শব্দ শুনি সি উঠি গ'ল। কোন কোন আছে বাৰু তাত? কোন আছ? সন্মুখলৈ আহ। তেতিয়াই তালৈ তিনিটা গুণ্ডা আহিল, যাৰ নাম প্ৰবীণ, ভোলা আৰু গগন আছিল। সিহঁতৰ হাতত চোকা অস্ত্ৰ আছিল। তেতিয়াই প্ৰবীণে ক'লে, ইয়াক সোনকালে ধৰি মাৰি পেলা, দেৰি কৰি নাথাকিবি। কিন্তু মইনো তহঁতৰ কি অপকাৰ কৰিলোঁ? তহঁতে যে মোক এনেকৈ মাৰিবলৈ আহিছ? মোক নামাৰিবি, এৰি দে মোক। তোক কিয় মাৰিবলৈ আহিছোঁ সেই কথাটো কোৱা মানা আছে, কিন্তু তথাপিও তোক কথা এষাৰ কওঁ শুন। তোৰ কোনোবা আপোনেই তোক মাৰিবলৈ পঠিয়াইছে। তাৰ পাছতেই গুণ্ডা তিনিটায়ে মহেশক মাৰি পেলালে আৰু তাৰ লাছটো সেই বাগিচাখনতেই পুতি সিহঁত তাৰ পৰা গুচি গ'ল। কিন্তু অসময়ত মৰাৰ বাবে মহেশ মৰাৰ পাছত এটা ভূত হৈ গ'ল। সিফালে মহেশ বহুত দিন ধৰি ঘৰলৈ নোযোৱাৰ বাবে তাৰ পত্নীয়ে কান্দি আছিল। তেতিয়াই তালৈ হৰেণ আৰু গাঁৱৰ কিছু লোক আহিল। চোৱাচোন হৰেণ ভাই, এখেতে মোক এৰি থৈ গুচি গ'ল। এওঁ মোক বুজি নাপালে। মই কাজিয়া কৰিছিলোঁ হয়, কিন্তু মোৰ নিজৰ বাবে মই কাজিয়া কৰা নাছিলোঁ। মই বিচাৰিছিলোঁ আমি দুয়োজন বাকী থকা দিনকেইটাত সুখে মনেৰে থাকোঁ। কিন্তু তেখেতে মোক বুজি নাপালে আৰু এইখন ঘৰ এৰি থৈ গুচি গ'ল। মই আপোনাৰ কথাবোৰ বুজিছোঁ। আপোনাক কোনেও ভুল নুবুজে। আপুনি মাত্ৰ কান্দি কুটি নাথাকিব। তাৰ পাছত সকলোবোৰ ঘৰাঘৰি গুচি গ'ল আৰু সেইদিনা ৰাতি গগনৰ ঘৰত কোনোবায়ে দুৱাৰত টক টকালে। ইমান ৰাতি কোন আহিল আকৌ? শুবলৈও শান্তি নাই। ৰাম, গৈছোঁ অ' ৰহ। গগনে দুৱাৰখন খুলিবলৈ গ'ল। সি দুৱাৰখন খুলিয়েই দেখিলে বাহিৰত গগন ভূত ৰৈ আছে। মহেশ, তই আকৌ কেনেকৈ বাচি গলি? ভূতটোৱে একো উত্তৰ নিদিলে আৰু সি গগনক মাৰি পেলালে আৰু সেই কথাটো বাকী দুটায়ে গম পালে। কথাটো শুনি ভোলায়ে বহুত ভয় খালে। প্ৰবীণ, মোৰ কিন্তু বৰ ভয় লাগিছে। গগন মৰি থাকিল, তাক নিশ্চয় গগন ভূতে মাৰি পেলালে। তয়ো কিন্তু বৰ ভয়াতুৰ দেই। এইবোৰ ভূত চুত একো নাই, আৰু তাৰ চাগে কিবা শত্ৰু আছিল, সিয়েই চাগে আহি তাক মাৰি পেলালেহি। যিয়েই নহওক কিয়, মই কিন্তু আজি ঘৰলৈ নাযাওঁ। মই আজি তোৰ লগতেই থাকিম। মই আজিহে গম পালোঁ তই যে ইমান ভয়াতুৰ। ব'ল ব'ল, আজি বাৰু তই আমাৰ ঘৰতেই থাকিবি। সেইদিনা ভোলা প্ৰবীণৰ ঘৰতেই শুলে। সিহঁত যেতিয়া শুই আছিল তেতিয়াই ভোলাৰ অনুভৱ হ'ল তাৰ মূৰৰ শিতানত যেন কোনোবা আছে। তেতিয়াই সি উঠি দেখিলে তাৰ সন্মুখত মহেশ ভূত ৰৈ আছে।
প্ৰবীণ, ঐ প্ৰবীণ, উঠচোন উঠ, চা আমাৰ সন্মুখত কোন ৰৈ আছে। প্ৰবীণ শোৱাৰ পৰা উঠিলে আৰু তাৰ সন্মুখত ভূতটোকে দেখি সিও বহুত ভয় খালে। ভূতটোৱে ভোলাক ডিঙিত ধৰি ওপৰলৈ উঠাই আছিল আৰু তাক ডিঙি চেপি মাৰি পেলালে। মহেশ ভাই, মোক একো নকৰিবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল অ'। তোক মই এতিয়া ক্ষমা কৰি দিব লাগে। তই আৰু তোৰ বন্ধুকেইটাই মোক যেতিয়া মাৰিছিলি তেতিয়া তহঁতৰ বেয়া লাগিছিল। মই এটা কথা বুজি পোৱা নাই, তই মোক কিয় মাৰি পেলালি? মইনো তোৰ কি অপকাৰ কৰিছিলো? তই যদি মোক কিয় মাৰিলি সেই কথাটো ক, তেতিয়াহ'লে হয়তো মই তোক নামাৰিবও পাৰোঁ। মই সকলোবোৰ ক'ম। আপোনাক মাৰিবলৈ আপোনাৰ বন্ধু গগনে আমাক পইচা দিছিল। আমিতো পইচাৰ কাৰণেহে কাম কৰোঁ, তাৰ বাহিৰে আৰু মই একো নাজানো। কথাটো শুনাৰ পাছতেই ভূতটোৱে তাৰ ডিঙিত ধৰি ল'লে। আপুনি এইবোৰ কি কৰিছে? আপুনিতো মোক কথা দিছিল আপুনি মোক নামাৰে, তেতিয়াহ'লে আপুনি এতিয়া এইবোৰ কি কৰিছে? মই তোৰ পত্নী নেকি, তোৰ কথা ৰাখিবলৈ? মহেশ ভূতে প্ৰবীণক মাৰি টুকুৰা টুকুৰ কৰি পেলালে আৰু তাৰ পৰা নাইকিয়া হৈ থাকিল। সিফালে হৰেণে সেই কথাবোৰ গম পালে আৰু কথাবোৰ গম পাই সি বৰ ভয় খাই আছিল। ভূতটোৱেতো সিহঁত তিনিওটাকেই মাৰি পেলালে, এইবাৰ মোৰ পাল নহয়তো, মই কি কৰোঁ বাৰু এতিয়া? তাৰ পাছতেই হৰেণে তাৰ সা সামগ্ৰীবোৰ বান্ধি কুন্ধি বাইকত উঠাই লৈ সি বাইক লৈ গাঁও এৰি পলাবলৈ লৈছিল। কিন্তু সি গৈ থাকোঁতেই হঠাতে তাৰ বাইকৰ চকা পামচাৰ হৈ সি বাগৰি পৰিল। এইখনেনো বাৰু এতিয়াহে দিগদাৰ দিবলৈ পালেনে? কি যে হ'ব আৰু মোৰ। তাৰ পাছত হৰেণ উঠিলে আৰু বাইকখন ঠেলি ঠেলি গৈ আছিল। কিন্তু তাৰ পাছে পাছে মহেশ ভূতো গৈ আছিল আৰু ভূতটোৱে তাক ক'লে, মই কিবা সহায় কৰিম নেকি তোক? মহেশ, তই মোক ক্ষমা কৰি দে ভাই। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, বহুত ডাঙৰ ভুল হ'ল মোৰ। তোক মই ক্ষমা কৰি দিব লাগে? তই বন্ধুক গাদ্দাৰি কৰিছ, তোক মই কি ভগৱানেও ক্ষমা নকৰে? কথাখিনি কৈয়েই ভূতটোৱে তাক ডিঙিত ধৰি তাৰ বাগিচাখনলৈ লৈ আহিলে। চা, তই এনেও মৰিব লাগিব, তেনেও মৰিব লাগিব। গতিকে তই মোক সঁচা কথাবোৰ কৈ দে। যদি তই মোক কথাবোৰ কৈ দিয়, তেতিয়াহ'লে হয়তো মই তোক নামাৰিবও পাৰোঁ। আৰু এটা কথা, এই ঘটনাটোত কেৱল অকল তই জড়িত নহয়, তোৰ লগত আন কোনোবাও আছে। কওঁ তেতিয়াহ'লে শুন, এই প্লেনটোত মোৰ লগতে তোৰ পত্নীও জড়িত হৈ আছে। তই মোক মিছা কথা কৈছ, তাইনো মোক কিয় মাৰিব? মই মিছা কথা কোৱা নাই, মই সঁচা কথা কৈছোঁ। এই বাগিচাখন কোটি টকাৰ, আৰু তই জীয়াই থকালৈকে এই বাগিচাখন কেতিয়াও বিক্ৰী নকৰ। সেইবাবে তোৰ পত্নীয়ে মূৰ হতুৱাই তোক মৰাৰ প্লেনটো উলিয়াই দিছিল। তই মোক ক্ষমা কৰি দে আৰু মোক যাবলৈ দে। মই তোক এৰি দিব লাগে। মই তোক মোৰ নিজৰ ভাল বন্ধু বুলি ভাবিছিলোঁ আৰু তইয়েই মোৰ লগত এনেকুৱা কৰিলি। মই যদি তোক এতিয়া এৰি দিওঁ, তেতিয়াহ'লে এই পৃথিৱীত বাকী বন্ধুবোৰেও এনেকুৱাই কৰিব। গতিকে তইতো এতিয়া মৰিবই লাগিব। কথাখিনি কৈ ভূতটোৱে বহুত হাঁহিলে। হৰেণে তাক বহুত কাকুতি মিনতি কৰিলে, কিন্তু ভূতটোৱে তাৰ কথা নুশুনিলে আৰু তাক মাৰি পেলালে। সিফালে হৰেণ মৰাৰ কথাটো ভূতটোৰ পত্নীয়ে গম পালে। কথাটো গম পায়েই তাই ত্ৰান্তিকৰ ওচৰলৈ গ'ল আৰু ত্ৰান্তিকক সকলোবোৰ সঁচা কথা ক'লে। তই বহুত ডাঙৰ পাপ কৰিলি, আৰু সেই ভূতটো অন্য কোনো নহয়, তোৰ মৰা স্বামী মহেশ হয়। তই নিজৰ লোভৰ কাৰণে তই ইমান জঘন্য কাম কৰিলি। এই পাপৰ কাৰণে তোক কোনেও ৰক্ষা কৰিব নোৱাৰে। তইতো মৰিবই লাগিব। ত্ৰান্তিকজনে তাইক কথাবোৰ কৈয়েই আছিল। তেতিয়াই পিছফালৰ পৰা মহেশ ভূত আহিলে আৰু তাইক ডিঙিত ধৰি ল'লে। সেইবোৰ দেখি ত্ৰান্তিকজন তাৰ পৰা ধুমাধুম পলাল। ইয়াৰ পৰা সোনকালে নিজৰ জীৱন বচাই পলোৱায়েই ভাল। সিফালে মহেশ ভূতে তাৰ পত্নীক ডিঙিত ধৰি উঠাই তাৰ বাগিচালৈ লৈ গ'ল। এই কাহিনীটো এদিন য'ৰ পৰা আৰম্ভ হৈছিল তাতেই আজি শেষ হ'ব। তই টকাৰ লোভ কৰিছিলি আৰু সেইবাবেই মোক মাৰি পেলালি। কিন্তু আজি চা, তই এটকাও নোপোৱাকৈয়েই মৰিব লাগিব। তই যদি মোক এবাৰ ক'লিহেঁতেন এই বাগিচাখন তোক লাগে বুলি, তেতিয়াহ'লে মই তোক এই বাগিচাখন দি দিলোঁহেঁতেন।
ভূতটোৰ কথা শুনি তাই ক'লে, তইতো মোক এতিয়া মাৰিয়েই পেলাবি, গতিকে মই তোক সম্পূৰ্ণ কথাটো কওঁ শুন, তেতিয়াহে তোৰ আত্মায়ে মুক্তি পাব। তাৰ মানে তই কি ক'বলৈ বিচাৰিছ? হৰেণ আৰু মই ইজনে আনজনক ভাল পাবলৈ লৈছিলোঁ, কিন্তু তই জীয়াই থকালৈকে সেয়া সম্ভৱ নাছিল। সেইবাবে আমি তোক মাৰি পেলোৱাৰ প্লেন বনালোঁ আৰু আমি তোক মাৰিও পেলালোঁ। তাৰ পাছত এই বাগিচাখন বিক্ৰী কৰাৰ কথা ভাবিলোঁ, যাতে আমাৰ দিনবোৰ ভালে ভালে পাৰ হয়। কথাবোৰ শুনি ভূতটোৰ বহুত খং উঠিল আৰু সি তাইক টুকুৰা টুকুৰ কৰি পেলালে। সিহঁতক মৰাৰ পাছতহে তাৰ আত্মাটোৱে শান্তি পাইছিল। ভূতটোৱে আজিও তাৰ বাগিচাখন ৰক্ষা কৰি থাকে আৰু বাগিচাত লগা ফল মূলবোৰ দুখীয়াৰ কামত আহে আৰু লোভীয়া মানুহকতো সি তাৰ বাগিচাত প্ৰৱেশ কৰিবলৈও নিদিয়ে।